জয় জগৎগুরু শ্রীমন্ত শংকৰ জয় শ্ৰীকৃষ্ণ। আজি আমাৰ আলোচ্য বিষয় হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৃষ্টিত ঈশ্বৰ নিৰ্ণয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ঈশ্বৰ বুলি একমাত্ৰ তেওঁকৈ কৈছে যি বিজ্ঞান মূৰ্তি, সৰ্বজ্ঞ, সৰ্বকৰ্তা, নিৰাকাৰ, নিৰাময়, নিৰ্বিকাৰ, নিত্য নিৰঞ্জন, আনন্দস্বৰূপ আৰু যাক সকলোৱে সেৱা কৰে, যি সমস্ত কৰ্তাৰ শক্তিক অকলে ধাৰণ কৰি আছে, তেওঁকে একমাত্ৰ ঈশ্বৰ বুলি কৈছে। যাৰ দেহ ইন্দ্ৰিয় নাই, কিন্তু তথাপি তেওঁ শুনে, কথাও কয়, সমস্ত বস্তুকে ধৰে, গতিও কৰে, বহি থাকে আৰু কাৰোবাক মাৰিবও পাৰে। এই ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰে, পালন কৰে আৰু সংহাৰো নকৰে। যদিও সমস্ত সৃষ্টিৰ অধিকাৰী, মালিক, তথাপি তেওঁ তাৰ লগত কেতিয়াও সংগ নকৰে, অৰ্থাৎ সংহাৰৰ দুখ গুণে তেওঁক কেতিয়াও নুচুৱে। তেওঁ নিৰ্মল, নিশ্চল, তেওঁতকৈ শ্ৰেষ্ঠ আন কোনো নাই। আৰু সেইকাৰণে কৈছে ভগৱান কৃষ্ণৰ লগত আন দেৱতাৰ কোনো তুলনা যদি কৰে তাতো অপৰাধ হ'ব। তেওঁৰ দ্বাৰা সৃষ্টৰ দৰে কৰ্মও নকৰে আৰু পৰিগ্ৰহ নকৰে। তেওঁ আমাক সৃষ্টি কৰে, আমি কৰ্মত মত্ত হৈ যাওঁ, নানা কাম্য কৰ্ম কৰোঁ, কিন্তু তেওঁৰ কৰ্মও নকৰে আৰু তেওঁ পৰিগ্ৰহ নকৰে। অৱতাৰ ৰূপেও যদিও তেওঁ কৰ্ম কৰা যেন দেখি, কিন্তু সেই কৰ্ম তেওঁ নকৰাৰ নিচিনা, বা তেওঁ পৰিগ্ৰহ নকৰে, একো বস্তু তেওঁ সংগ্ৰহিত নকৰে। সমস্ত জগত সৃষ্টি কৰি তাতেই থাকে, কিন্তু কেনেকৈ? উদাসীনভাৱে থাকে, উদাসীন। কেতিয়াও তেওঁ ব্যাকুল নহয় আৰু সেইবাবেই তেওঁক সংহাৰৰ দুখ গুণে কেতিয়াও নুচুৱে। এই উপৰোক্ত গুণবিলাক যিমান প্ৰভু ভগৱন্তৰ আছে, সেই একে গুণ জীৱৰো আছে। কাৰণ জীৱ অংশ আৰু ঈশ্বৰ অংশী। তৎসত্ত্বেও সেই সচ্চিদ আনন্দস্বৰূপ ব্ৰহ্মৰ অংশ হৈও আমি একমাত্ৰ মই আৰু মোৰ ভাৱনাৰ কাৰণে, গৰ্ব আৰু অহংকাৰৰ কাৰণে আমি জীৱাত্মা হৈ সেই গুণৰ অধিকাৰী হৈও আনন্দস্বৰূপ ব্ৰহ্মৰ অংশ হৈও আনন্দ অনুভৱ নকৰোঁ। তেওঁ ঈশ্বৰ হ'ল সেব্য আৰু আমি হ'লোঁ সেৱক। ঈশ্বৰ প্ৰভু আৰু জীৱভৃত্য। তেওঁ সমস্ত জগতৰ পিতা, মাতা, গতি, মতি, পতি, প্ৰাণ। তেওঁ পৰমাত্মা একমাত্ৰ ঈশ। সমস্ত চৰ অচৰ সম্পত্তিৰ তেওঁৱেই কাৰ্যকাৰণ। সেইবাবে তেওঁ জীৱেশ্বৰ হিচাপে উপাদান কাৰণ আৰু তেওঁ জগবীজ। জগবীজ আনহাতে সমস্ততে থাকি প্ৰকাশী আছে বাবে তেওঁৰ নিমিত্ত কাৰণ। এই দুই প্ৰকাৰৰ কাৰণ ভগৱান কৃষ্ণ। উপাদান কাৰণ এইকাৰণে যে তেওঁ আমাক সকলোকে আচলতে জীৱেশ্বৰ হিচাপে উপাদান কাৰণ কিয়? তেওঁ আমাক সৃষ্টি কৰিছে আৰু সেইকাৰণে তেওঁ জগজীৱ। আৰু তেওঁ আমাৰ এই প্ৰকৃতিখণ্ডত থাকি প্ৰকাশিত কৰিছে, সেইকাৰণে তেওঁ নিমিত্ত কাৰণ। তেওঁ আছে কাৰণে আমি আছোঁ। তেওঁ নাই, এই শৰীৰৰ কোনো অস্তিত্ব নাই। তেওঁ আছে বাবে আমি থকা যেন বোধ হয়। একমাত্ৰ অজ্ঞানতাৰ বাবে আমি পশু পক্ষী, সুৰাসুৰ, তৰুতৃণ আদি ভিন্ন ভিন্ন দেখোঁ। একমাত্ৰ অবিদ্যাজনিত কাৰণত, অজ্ঞানতাৰ কাৰণে আমি সকলোকে ভিন্ন ভিন্ন দেখোঁ। কাৰণ ঈশ্বৰ মায়াধীশ আৰু আমি মায়াধীন। গতিকে তেওঁৰ
মায়াৰ দ্বাৰা আমি মোহিত সৰ্বক্ষণে মোহিত হৈ থাকি তেওঁক আমি নাজানো। এই মায়াৰ পৰা যদি পৰিত্ৰাণ পাব লাগে একমাত্ৰ মায়াধীশৰ কৃপা অবিহনে সম্ভৱপৰ নহয়। এতিয়া কথা হ'ল ঈশ্বৰ মন ইন্দ্ৰিয় বাণীৰ অগোচৰ। তেওঁক মনৰ দ্বাৰা বা বাণীৰ দ্বাৰা বা আমি ক'ব পাৰোঁ ইন্দ্ৰিয়ৰ দ্বাৰা তেওঁক জানিব নোৱাৰি। সমস্ত ভূতৰে হৃদয়তে আছে তেওঁ, তথাপিতো অজ্ঞানতাৰ বাবে তত্ত্বক নাজানি জীৱই সেই ঈশ্বৰকে আমি বাহিৰত বিচাৰি ফুৰোঁ। ঈশ্বৰ একমাত্ৰ সত্য, বাকী সমস্ত মিছা। এই জ্ঞান মায়ামোহত বন্দী হৈ থকা এই দৃশ্যমান জগতকে সঁচা বুলি প্ৰত্যয় যোৱা জীৱৰ বাবে দুৰ্লভ। ঈশ্বৰ একমাত্ৰ সঁচা একদম, আৰু বাকী সমস্ত মিছা। কিন্তু ঘটনা হৈছে কি যে আমি অজ্ঞানতাৰ বাবে ইয়াক আমি জানিব নোৱাৰোঁ। কিয়? আমি মায়ামোহত বন্দী হৈ এই দৃশ্যমান জগতখনকে আমি সঁচা বুলি, য'ত ভগৱান অন্তৰ্যামী ৰূপে আছে আৰু সঁচা প্ৰতীক যে এনেকুৱা, গতিকে সেই দৃশ্যমান জগতকে আমি সঁচা বুলি মানি আমি প্ৰত্যয় কৰিছোঁ। আৰু সেইকাৰণে ঈশ্বৰ যদিও আমাৰ হৃদয়তে অন্তৰ্যামী ৰূপে আছে, আমি তেওঁক জনাটো অত্যন্ত কঠিন সাধ্য। জ্ঞানীসকলে এই তত্ত্বক জানে আৰু জানি তেওঁক হৃদয়তে ধ্যান কৰে। জ্ঞানীসকলে কিয়? জ্ঞানৰ সাধনা কৰি তেওঁলোকে নিত্য অনিত্য বিবেক পৰায়ণ হয় আৰু তেওঁলোকে নিত্য কি অনিত্য কি জানে। আৰু নিত্য যে একমাত্ৰ ঈশ্বৰ, একমাত্ৰ ব্ৰহ্ম, সেই কথা জানি তেওঁলোকে হৃদয়তে ধ্যান কৰে। আৰু আমাৰ নিচিনা যিসকল অজ্ঞান মূঢ় জীৱয়ো ঈশ্বৰত শৰণ লৈ যদি আমি সৎ সংগত ঈশ্বৰ সম্বন্ধে প্ৰশ্ন পৰিপ্ৰশ্ন কৰি জানিব পাৰোঁ, তেন্তে আমিও মায়াৰ পৰা মুক্ত হ'ম, ঈশ্বৰৰ মায়াৰ পৰা। তাৰ বাবে সমৃদ্ধ শাস্ত্ৰ জানিবলগীয়া নাই। মহাপুৰুষ গুৰুজনাই কীৰ্তন ঘোষাত কৈছেগৈ, নালাগে জানিব সমৃদ্ধ শাস্ত্ৰ। নাইবা দেৱতা বা ঋষি বা তেনেকুৱা ধৰণৰ হ'বলৈও প্ৰয়োজন নাই। মাত্ৰ কি কৰিব লাগে? ৰাম মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতে মুক্তি পাইবা কহিল স্বৰূপ। অজ্ঞ মূঢ় জীৱৰ কাৰণে একমাত্ৰ ঈশ্বৰক উপাসনা কৰাৰ সাধন হ'ল হৃদয়ত ঈশ্বৰৰ ৰূপ ধাৰণ আৰু মুখত মাত্ৰ ৰাম কৃষ্ণ নাম উচ্চাৰণ স্মৰণ। আৰু সেইকাৰণে সমন্ত হৰণ খণ্ডত কীৰ্তন ঘোষাত মহাপুৰুষ গুৰুজনাই এটি ঘোষাত লিখিছে, হৰি শৰণ চিত হৃদয়ে বথা, মুখে রাম বোলা কর্ণে শুনা কৃষ্ণ কথা, হরির শরণ চিত হৃদয়ে বথা। ঈশ্বৰে বিনোদ লীলা কৰাৰ ইচ্ছা, বিনোদ লীলা কৰাৰ ইচ্ছাৰ বাবেই এই চাৰিমুঠি জীৱক সৃষ্টি কৰি
সমস্ততে অন্তৰ্যামী ৰূপে থাকি তেৰাই লীলা কৰি আছে। আৰু সেইকাৰণে মহাপুৰুষ গুৰুজনাই বৰগীতত কৈছে নাৰায়ণ কায়ে ভকতি আৰু তেৰা মেৰি পা মৰু মন মাধৱ ঘন ঘন ঘাটু পাপনা চৰা নাৰায়ণ কায়ে ভকতি আৰু তেৰা যত জীৱ জঙ্গম কীতপ তঙ্গম আগ ন গজ এৰি কায়া। এই বৰগীতটিতে গুৰুজনাই আকৌ এবাৰ কৈছে ইখস ৰূপে হৰি সবগতে বৈঠ জৈসন গগন ব্যাপী। সমস্ত প্ৰভু ভগৱন্তই ঘটাকাশ প্ৰত্যেকটো চাৰিমুঠি জীৱৰ প্ৰাকৃত শৰীৰ যেন একোটা একোটা ঘট আৰু ঘটৰ ভিতৰত যেনেকৈ একোখন একোখন আকাশ আছে, প্ৰভু ভগৱন্তয়ো যেন তেনেকৈ প্ৰত্যেক প্ৰাকৃত শৰীৰতে অন্তৰ্যামী ৰূপে থাকি লীলা কৰি আছে। আৰু সেইকাৰণে মহাপুৰুষ গুৰুজনাই কৈছে ক'ত ভকতি কৰোঁ, সমস্তটো তুমিয়ে প্ৰভু, অগ নগ জগতেৰি কায়া। গতিকে ঈশ্বৰ এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, আদি মধ্য আৰু অন্ত। জগতৰ পূৰ্বে একমাত্ৰ তেওঁৱেই আছিল, সৃষ্টিৰ মধ্যতো পৰমাত্মা ৰূপে তেওঁৱেই আছে, আৰু অন্ততো কেৱল তেওঁৱেই থাকে। সমস্ত জগত সংগৰি ফুটি আছে নাৰায়ণ। মহাপুৰুষ গুৰুজনাই বেদস্তুতিৰ ঘোষাত লিখিছে সমস্ত জগত সংগৰি ফুটি আছে নাৰায়ণ। সেয়েহে সমস্ত তেওঁ কাৰণৰ কাৰণ, অনাদিৰ কাৰণ কাৰণ কাৰণম কাৰণ। ঈশ্বৰ ব্ৰহ্ম সংহিতাৰ প্ৰথম শ্লোক। ঈশ্বৰ পৰমঃ কৃষ্ণঃ সচ্চিদানন্দ বিগ্ৰহ অনাদিৰ আদি গোবিন্দ সৰ্বকাৰণ কাৰণম। মহাপুৰুষ গুৰুজনায়ো শ্ৰী কীৰ্তন ঘোষাৰ প্ৰথম ঘোষাতে লিখিছে সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। গতিকে এই ব্ৰহ্মাণ্ডত তেওঁৰ বিনে আন একো নাই, আৰু আন একো সত্যও নাই। তুমি কেৱলে সঞ্চা, বাকী সবে মায়াময়। কুমাৰে মাটিৰ পাত্ৰ বনোৱাৰ লেখীয়াকৈ মাটিৰ পৰা যেনেকৈ নানান প্ৰকাৰৰ পাত্ৰ সজায়, প্ৰভু ভগৱন্তয়ো তেওঁৰ মায়াক আশ্ৰয় কৰি যি প্ৰকৃতি, আৰু এই প্ৰকৃতিৰ জৰিয়তে নানান প্ৰকাৰৰ ভাণ্ড তেওঁ বনাইছে, আৰু এই ভাণ্ডত থাকি তেওঁ লীলা কৰি আছে। আৰু এই ভাণ্ডবিলাক যেতিয়া ভাঙি দিয়া যায়, চুৰমাৰ কৰি দিয়া যায়, পুনৰ ই এক হৈ যায়।
সেইকাৰণে কৈছে তুমি হে কেৱলে সত্য হবে মায়াময় তুমি বিনে সত্যয়ান বস্তু নাহি কয় পৰম ব্ৰহ্ম পৰম আত্মা পৰমেশ্বৰ কৃষ্ণত বিনে বাকী আন একো সত্য বস্তু নাই। যদিও তেওঁৱেই কেৱল সত্য, তথাপি এই অসৎ অৰ্থাৎ অসন্ত জগত তেওঁতেই উদ্ভৱ। এই অসৎ বা অসন্ত জগতখন মিছা জগতখনো তেওঁৰ পৰাই উদ্ভৱ। সমস্ত জগতত হৃদীগত ৰূপে থাকে তেওঁ বাবে এই অসত্য অনিত্য অসন্ত জগতো সত্য সত্য যেন প্ৰতিভাত হয়। আৰু সেইকাৰণে আমি এই অসত্য জগতখনকে সঁচা মানি মই মোৰ কৰি আমি অজ্ঞানতাত ডুবি থাকোঁ। আমাৰ নিচিনা যিসকল কামী কৰ্মজৰ মনুষ্য মন এই মায়াৰ বস্তুতে মগ্ন হৈ থাকে। আৰু কি হয় যে নিত্য নিৰন্তৰ আমি কৰ্মফল ভোগাৰ নিমিত্তে নানা দেহত আৱগমন কৰি থাকোঁ। পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী যথৰে চয়নম। আৰু তিনি প্ৰকাৰৰ তাপত তাপিত হৈ দগ্ধ হৈ থাকে। যেনেকৈ নদীৰ চাকনৈয়াত পৰাবিলাকে কক বকাই থাকে, সাগৰৰ ঢৌত কক বকাই থকাৰ দৰে আমিও এই সংসাৰত কক বকাই আছোঁ, একমাত্ৰ ঈশ্বৰক নবুজি। গতিকে আমাৰ মনত প্ৰশ্ন জাগিব পাৰে, যদি জগত অসত্য তেন্তে সত্য যেন কিয় দেখি? আৰু ইয়াৰ কাৰণেই হ'ল মায়া দিছে, মায়াৰ গুণক আশ্ৰয় কৰি নানা ৰূপ ধৰিছে। তেওঁই মাত্ৰ এক অবিকাৰী সত্য আত্মা, বাকী সমস্ত বিকাৰী। জন্ম মৃত্যু আদিৰ নিচিনা বিকাৰ তেওঁৰ নাই, ভগৱান কৃষ্ণৰ নাই। আৰু তেওঁক কোনো সংসাৰৰ দুখে চুব নোৱাৰে। তেওঁ কি বোলে পুৰাণ পুৰুষ তুমি দেৱ সনাতন, নাহি একো বিকাৰ তোমাত নাৰায়ণ। পুৰাণ পুৰুষ তুমি দেৱ সনাতন, নাহি একো বিকাৰ তোমাত নাৰায়ণ। ঈশ্বৰ অচ্যুত অক্ষয় সদা সুখময় পূৰ্ণকাম। তেওঁৰ ক্ষয় নাই, বৃদ্ধি নাই। তেওঁ অনন্ত ভেদজ্ঞান ৰহিত। আমি ভেদজ্ঞানী, আমাৰ ভেদজ্ঞান আছে। আমি আমাৰ পত্নী, আমাৰ পুত্ৰ, আমাৰ গৃহকে আমাৰ বুলি ভাবোঁ, বাকী বেলেগৰ বুলি ভাবোঁ। গতিকে তেওঁ সৰ্বব্যাপ্ত, দেশ কাল পাত্ৰ তেওঁক বান্ধিব নোৱাৰে। আমি কিন্তু পৰিব্যাপ্ত নহয়। আমি কি বোলে আমি এই শৰীৰটোতে মাত্ৰ নিজকে মই বুলি ভাবোঁ। আৰু সেইকাৰণে তেওঁ ইহ জগতৰ বস্তু ব্যস্তি, আমি ব্যস্তি। পৰিসীমা আছে কিন্তু ঈশ্বৰৰ নাই। মই এই দেহটোৰ চাৰিসীমাতে বন্দী আৰু মই এই দেহটোকে মই কৰি আছোঁ। আৰু যাক আমি মোৰ বুলি কওঁ সিও তাৰো চাৰিসীমা আছে, কিন্তু প্ৰভু ভগৱন্তৰ কোনো চাৰিসীমা নাই। তেওঁ কি বোলে তেওঁ অনাদি, তেওঁ অনন্ত। গতিকে প্ৰকৃতাৰ্থত একমাত্ৰ কৃষ্ণহে দেৱ। কাৰণ দিব্যাটোৰ অৰ্থ হ'ল প্ৰকাশিত কৰে। আমাক যি প্ৰকাশিত কৰে একমাত্ৰ কৃষ্ণই কৰে। বেদৰ এটা উপনিষদত কাহিনী আছে, আপোনালোকে জানিবও পাৰে। তাৰ জৰিয়তে আমাক দেখুৱাইছে যে যদিও আমাৰ 14 ইন্দ্ৰিয়ত 14জন দেৱতা আছে, তথাপিতো প্ৰাণবন্ধু কৃষ্ণক অবিহনে সেই ইন্দ্ৰিয়বিলাকৰ কোনো অস্তিত্ব নাই বা সেই দেৱতাবিলাকৰ অস্তিত্ব নাই। গতিকে একমাত্ৰ কৃষ্ণহে দেৱ, একমাত্ৰ কৃষ্ণহে দেৱ। আৰু এই কথা অজামিল উপাখ্যানত যম ৰজাইও যমদূতসকলক প্ৰশ্নৰ উত্তৰ দিওঁতে কৈছে। গতিকে এতেকেহে তুমি পূৰ্ণ, আন নাহিকে তুমি সি প্ৰকাশ প্ৰভু দেৱতাৰ দেৱ। তুমি দেৱতাৰ দেৱ। ভগৱানৰ নাম আৰু ৰূপ আছে, কিন্তু তেওঁৰ উপাধি নাই। এই কথাখিনি ভাগৱতৰ 3য় স্কন্ধত 1 অধ্যায়ত ব্ৰহ্মাই কৈ আছে নাৰদক
যে তোমাৰ ব্ৰহ্মাই স্তুতিত কৈ আছে ভগৱানক যে তোমাৰ নাম আৰু ৰূপ আছে কিন্তু তোমাৰ উপাধি নাই। উপাধি মানেই হ'ল মায়া, মায়া মানে অবিদ্যা অজ্ঞানতা। গতিকে এই ঈশ্বৰ তত্ত্ব যি গুৰুৰূপী জ্ঞান চক্ষুৰ দ্বাৰা দৰ্শন লাভ কৰিলেহে এই মিছা ভৱসাগৰ তৰিব পাৰি। একমাত্ৰ ঈশ্বৰৰ নামেহে এই সংসাৰ কিন্তু আমাক তৰাব পাৰে। হৰি হে আত্মা হৰি হে বন্ধু তৰি হৰি নামে সংসাৰ সিন্ধু হৰি হে আত্মা হৰি হে বন্ধু। একমাত্ৰ হৰি হে আত্মা আৰু হৰি হে বন্ধু। আৰু এই হৰিক জানিলেহে, হৰিক চিনিলেহে, হৰিক ভজিলেহে এই সংসাৰ কিন্তু আমি অনায়াসে তৰি যাব পাৰোঁ। এই সংসাৰ গোখজ সমান হয়। গতিকে এনেহেন নিত্য নিৰঞ্জন আত্মাত যিয়ে পৰ বুদ্ধি কৰি অনাত্মা দেহকে আত্মা কৰি মানে সেইসকলৰ হিয়াত অন্তৰ্যামীৰূপে ঈশ্বৰত থকা স্বত্বেও হেৰাবলগীয়া। সেইকাৰণে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই নামঘোষাত কৈছে কৰ্মত বিশ্বাস যাৰ হিয়া তথা কণ্ঠ হয়। গতিকে যিসকলে কৰ্ম মাৰ্গে হওক, কৰ্ম জড়তাই হওক, কৰ্ম গৰ্ভ, কৰ্ম ফল, কাম্য কৰ্ম তাত যাৰ মাত্ৰ ৰতি, সেইসকলৰ হৃদয়ত ঈশ্বৰ থকা স্বত্বেও দূৰতো বিদুৰ সন্ততা, আতিশয় দূৰ সন্ততা। কিন্তু অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে, শ্ৰৱণ কীৰ্তন ধৰ্ম জানে। মই মোৰ থকা স্বত্বেও যদি সৎসংগত ঈশ্বৰৰ নাম গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন কৰি থাকে, এটা সময়ত তেওঁৰ সেই মই আৰু মোৰ যি অহংকাৰ, সেই অহংকাৰ নাইকিয়া হৈ যাব আৰু ঈশ্বৰ প্ৰাপ্তি হ'ব। গতিকে আমাৰ ঈশ্বৰ সমস্ত জগততে থকা স্বত্বেও তেওঁক কায়ো বাক্য মনৰ দ্বাৰা জানিব নোৱাৰি, মাত্ৰ জানিব পাৰি প্ৰেমৰ দ্বাৰা। এই সংসাৰখন প্ৰেমৰ দ্বাৰাই সৃষ্টি, প্ৰেমতেই অৱস্থিত আৰু প্ৰেমৰ দ্বাৰা সেই ঈশ্বৰক কেৱল জানিব পাৰি। আৰু তেতিয়া আমি সচ্চিত আনন্দ স্বৰূপ ভগৱানৰ প্ৰভাৱক জানিব পাৰিম। ঈশ্বৰৰ প্ৰভাৱ নাজানি তেওঁৰ কুক্ষিততে থকা, কুক্ষিত মানে গৰ্ভ পেট যি যশোদায়ো দেখিছিল প্ৰভু ভগৱন্তৰ সমস্ত জগত গৰ্ভতে আছে, থকা স্বত্বেও জীৱ মায়ামোহত বন্দী হৈ যাতনা খাই আছোঁ আমি সকলোৱে। কিন্তু যিয়ে গুৰুৰূপী জ্ঞানক আশ্ৰয় কৰি ঈশ্বৰত শৰণাপন্ন হৈছে, তেওঁলোকে সংসাৰৰ যি যাতনা, এই যাতনাৰ পৰা পৰিত্ৰাণ প্ৰাপ্তি কৰিছে। আৰু এই জড়দেহতে জীৱ অংশে ঈশ্বৰ থকা বাবেই এই দেহ প্ৰকাশিত হৈ আছে। সেয়ে জীৱ ঈশ্বৰতকৈ ভিন্ন নহয়। মহাপুৰুষ গুৰুজনাই কৈছে যে জীৱ আৰু মন আৰু জীৱৰ মাজত পাৰ্থক্য নাই, আৰু জীৱ আৰু ঈশ্বৰৰ মাজতো পাৰ্থক্য নাই। মাত্ৰ হ'ল জীৱ সেব্য, জীৱেশ্বৰ হ'ল সেব্য আৰু জীৱ হ'ল সেৱক। জীৱ জীৱেশ্বৰৰ অধীন মাত্ৰ। ঈশ্বৰে মায়াক আশ্ৰয় কৰি সমস্ত গুণ সৃষ্টি কৰি এই মায়াময় জগতৰ সৃষ্টি স্থিতি লয় কাৰ্য সাধি আছে, আৰু তেওঁৰ ইচ্ছা মাত্ৰকে সৃষ্টি হয়। গতিকে হৰিহে কেৱলে নিজ আত্মা প্ৰিয়তম, জীৱ প্ৰকৃতি আৰু হৰি পৰম ঈশ্বৰ। সেয়ে পৰম ফলো হৰিনাম, ভকতিৰ ফল ভক্তিহে মাত্ৰ, বাকী সমস্ত বিনাশী। আৰু সেইকাৰণে গুৰু আশ্ৰয় লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি বাণী, তাত আশ্ৰয় লৈ সৎসংগত যদি শ্ৰৱণ কীৰ্তন কৰা হয়, তেন্তে জীৱই এই সংসাৰ সাগৰৰ পৰা অনায়াসে তৰিব পাৰে। শ্ৰীমন্ত শংকৰ হৰি ভকত
তোর জানা যে নকল্পতরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম তাহান্ত বিনা